বন্ধুসকল, এইটো ভিডিঅ'ত আজি আমি শিকিম ইংৰাজী বেচিক ভোকাবুলাৰী। একদম দৈনন্দিন ব্যৱহাৰ হোৱা কেইটামান বাক্য। ইংৰাজীত কথা কোৱাৰ কাৰণে এইবিলাক বাক্য বহুত প্ৰয়োজনীয়। এইবিলাক বাক্য বিহনে আপুনি ইংৰাজীত শিক্ষা আৰম্ভণি কৰিব নোৱাৰিব। প্ৰেক্টিছ কৰাৰ কাৰণে এইবিলাক বাক্য বহুত ইম্পৰ্টেণ্ট। আৰম্ভণিতে আমাৰ কি আছে? 1 নম্বৰত আছে হোৱাট ইজ ইয়ৰ নেম। আপোনালোকে দেখা পাইছে হোৱাট ইজ ইয়ৰ নেম। হোৱাট ইজ ইয়ৰ নেম মানে তোমাৰ নাম কি? কাৰোবাক সুধিলে তেওঁ ক'লে মাই নেম ইজ ৰণী, মাই নেম ইজ জয় এনে ক'লে। তাৰপিছত আপুনি কি সুধিব পাৰে? হাউ আৰ ইউ। 2 নম্বৰত দেখা পাই আছে হাউ আৰ ইউ, তুমি কেনেকুৱা আছা বা কি খবৰ। তাতে দেখা আছে কি খবৰ। তাৰপিছত তেওঁতো এনচাৰ দিব। ইয়াতে আপোনালোকে দেখা পাই আছে আই এম ফাইন, মই ভাল আছোঁ। হোৱাই আৰ ইউ গোয়িং, তুমি ক'লৈ যাই আছা। হোৱাই আৰ ইউ গোয়িং, এইটো হোৱার মানে ক'লৈ বা কোনোবা জাগাৰ নাম, আৰু মানে যিহেতু তুমি যাই আছা তাৰ কাৰণে এইটো বিভাৰ ব্যৱহাৰ কৰা হৈছে। এইবিলাক আমি আৰ এম ইজ আৰ এইবিলাক মানে এটা মানে বিভাৰ হিচাপে সহায় লোৱা হৈছে। হোয়াৰ মানে ক'লৈ বা আৰ মানে ক'লৈ যাই আছা কাৰণে ব্যৱহাৰ কৰি আছে। ইউ মানে তুমি, গোয়িং মানে তুমি ক'লৈ যাই আছা, তুমি ক'লৈ যাই আছা। 5 নম্বৰত আমাৰ আছে কি? ইয়াতে কৈছে মই বজাৰলৈ যাই আছোঁ, মানে তেওঁ বজাৰলৈ যাই আছে। সেইকাৰণে কি কৈছে আই এম গোয়িং টু মাৰ্কেট, আই এম গোয়িং টু দ্য মাৰ্কেট, মই বজাৰলৈ যাই আছোঁ। 6 নম্বৰত এইবিলাক কিন্তু আমাৰ ডেইলি ব্যৱহাৰ কৰাৰ কাৰণে অতি ইংৰাজী শিকাৰ কাৰণে অতি প্ৰয়োজনীয় বাক্য। এইবিলাক আমি এই বেচিক বাক্যবিলাকৰ পৰা প্ৰেক্টিছ কৰিব লাগিব। ভিডিঅ'টো আপোনালোকে যদি ইংৰাজীত একদমেই নতুন হয় বা ইংৰাজীত নাজনা হয়, ভিডিঅ'টো বাৰে বাৰে চাওক আৰু মন দি চাওক আৰু মনত ৰাখিব। আগতে আমি কি পাইছিলোঁ? ইয়াতে কি পাইছিলোঁ? হট মানে কি, আৰু ইজ মানে হয় তোমাৰ নাম কি হয়। ইয়ৰ নেম, হোৱাট ইজ ইয়ৰ নেম মানে তোমাৰ নাম কি। ইয়াতেও কিন্তু আছে হট টাইম। ইয়াতেও 6 নম্বৰত দেখা পাই আছে হট টাইম। হট টাইম ইজ ইট। আপুনি যদি কাৰোবাক সোধে এতিয়া কেইটা বাজিছে, এনেকৈ সুধিব পাৰে হোৱাট টাইম ইজ ইট মানে কেইটা বাজিছে। কেইটা বাজিছে মানে হোৱাট টাইম ইজ ইট। 7 নম্বৰত আছে প্লিজ হেল্প মি, মানে প্লিজ হেল্প মি অনুগ্ৰহ কৰি মোক সহায় কৰক। আপুনি ক'ৰবাত গৈছে, চিনি পোৱা নাই একো বা জাগা চিনি পোৱা নাই, আপুনি কাৰোবাক সুধিব পাৰে বা দাদা এজনক সুধিব পাৰে প্লিজ হেল্প মি আংকেল। এজন খুৰা বয়সৰ মানুহ তাক ক'ব পাৰে আংকেল। এটা আংকেলটো দিয়া নাই। প্লিজ হেল্প মি মানে প্লিজ মানে অনুগ্ৰহ কৰি, হেল্প মানে সহায়, মি মানে মোক, অনুগ্ৰহ কৰি হেল্প, হেল্প মানে সহায় কৰা, প্লিজ মানে অনুগ্ৰহ। এটা দেখা পাইছে প্লিজ মানে অনুগ্ৰহ, হেল্প মানে সহায় কৰা, মি মানে মোক, মানে অনুগ্ৰহ কৰি মোক সহায় কৰা, অনুগ্ৰহ কৰি মোক সহায় কৰা। তাৰপিছত সেইজন মানুহে আপোনাৰ ভাষাটো হয়তো বুজি পোৱা নাই বা শুনি পোৱা নাই, তাৰ কাৰণে কি ক'ব পাৰে মই বুজি পোৱা নাই। ইয়াতে কি লেখা আছে আই ডোণ্ট আণ্ডাৰষ্টেণ্ড। আই ডোণ্ট মানে এই যিটো আপোনালোকে ডি দেখা পাই আছে DON, মানে ডোণ্ট মানে এইটো কিন্তু কোনো বাক্য নহয়, এইটো শ্বৰ্ট ফৰ্ম কৰা হৈছে। ডি মানে ডু, এন টি ইয়াত অ' থাকিব, এই ডি এনৰ মাজত এটা অ' থাকিব, সেইকাৰণে এইটো হৈ তেতিয়া ডু নট NOT, যিটো আপোনালোকে ইয়াতে কমাটো দেখা পাইছে টি আৰু এনৰ মাজত, তাতে এটা অ' থকাৰ কথা ডু নট, আই ডু নট, কিন্তু ইয়াতে ডোণ্ট লিখি থৈছে, মানে বুজি পাব লাগিব, আমি বুজি পাম। আণ্ডাৰষ্টেণ্ড মানে ডোণ্ট আণ্ডাৰষ্টেণ্ড হয়, এইটো কোনো বাক্য নহয়, এইটো এটা ভাৰ্ব হয়। ডোণ্ট মানে এটা মানে শ্বৰ্ট ফৰ্ম ব্যৱহাৰ কৰিছে। বিস্তাৰিত বেলেগ এটা ভিডিঅ'ত ক্লাছত মই আপোনালোকক বুজাই দিম। আপোনালোকে কমেণ্টছ কৰি জনাব ইয়াৰ পিছত কি ধৰণৰ ভিডিঅ' আপোনালোকে বিচাৰে।
আৰু ভিডিঅ'টো কেনেকৈ কৰিলে ভাল হ'ব সেইটো আপোনালোকে কমেণ্টছ কৰি জনাব। আই ডোণ্ট আণ্ডাৰষ্টেণ্ড, মই বুজি পোৱা নাই, মানে মই বুজি পোৱা নাই। এতিয়া বুজি পোৱা নাই যদি তেনেহ'লে কি কৰিব লাগিব, সেইটো আৰু পুনৰাবৃত্তি কৰিবলৈ ক'ব, অনুৰোধ কৰিব লাগিব তাক। সেইকাৰণে কি বা তাক পুনৰাই কোৱাৰ কাৰণে আমি জনাব লাগিব যে আকৌ এবাৰ কওক। সেইকাৰণে কি কৈছে, কেন ইউ ৰিপিট ডেট। ৰিপিট মানে পুনৰাই কিবা এটা কৰা। আপুনি কিবা এটা লৈ গৈছে দিব লাগে, বা কিবা এটা কথা ক'লে সেইটো শুনা নাই কাবাই, ৰিপিট ডেট মানে এনেকৈ ক'লে হয়। ৰিপিট ডেট মানে পুনৰাই এবাৰ, পুনৰাই সেইটো। ইয়াত কি কৈছে, কেন মানে পাৰা, ইউ, তেনেহ'লে কেন মানে পাৰা হ'লে ইউ, কেন ইউ, তেনেহ'লে কি হ'ব, তুমি পাৰা ৰিপিট ডেট, মানে এইটো আগতে ইউ কেন হ'ব লাগিছিল। এইটো যিহেতু ইউ এটা কি হয়, ছাবজেক্ট, কৰা মানুহজনে সদায় এটা কি হয়, ছাবজেক্ট হয়। তাৰপিছত কি হয়, ভাৰ্ব। কিন্তু কেন ইউ কেন নকয় কেনে কেন ইউ কোৱা হৈছে, তাৰমানে এইটো এটা কুৱেশ্যন কৰা হৈছে। সেইকাৰণে কেনটো ভাৰ্ব হোৱাৰ কাৰণেও আগত গৈছে, উল্টাই দিয়াৰ কাৰণে হ'ল মানে সোধা হৈছে। এইটো এনেকুৱা কুৱেশ্যন নহয়, কিন্তু এইটো এটা সাধাৰণভাৱে কুৱেশ্যন কৰা হৈছে, মানে পাৰিবানে, এনেকুৱা মানে তুমি পাৰিবানে, তুমি কি পাৰা, সেনেকৈ কোৱা নাই। কেন ইউ ৰিপিট ডেট, সেইটো পুনৰাবৃত্তি কৰিব পাৰিবানে। ইয়াতে কি কৈছে, কেন ইউ ৰিপিট ডেট, সেইটো পুনৰাবৃত্তি কৰিব পাৰিবনে, ৰিকুৱেষ্ট কৰিলে। তাৰপিছত কি সুধিলে, হোৱেৰ ডু ইউ লিভ, আপুনি ক'ত থাকে। মই অলপ সংক্ষিপ্ত আকাৰে এইবিলাক পঢ়াই আছোঁ। তাৰপিছত বেলেগ এটা ভিডিঅ'ত মই ভালদৰে বুজাই দিম। এইটো ভিডিঅ' মোৰ ফেচ স্ক্ৰীন কৰা নহ'ল, জাষ্ট ফেচলেছ ভিডিঅ' দি থাকিম, স্ক্ৰীন ভিডিঅ' দি থাকিম কেইদিনমান মই। আই লিভ ইন গুৱাহাটী, মই গুৱাহাটীত থাকোঁ, আই লিভ মানে থকা হয়, আৰু ষ্টে মানে থকা হয়। এটা বেছিভাগ সময় লিভটো ব্যৱহাৰ কৰিব। LIV, লাইভ ক'ব পাৰে, এইটো লিভ ক'ব, এনেকৈ লিভ। আই লিভ ইন গুৱাহাটী, মই গুৱাহাটীত থাকোঁ। লাইভ মানে বাচি থকা হয়, এইটো লাইভ বুলি ক'ব। আই লাইভ ইন গুৱাহাটী, মই গুৱাহাটীত থাকোঁ। আপুনি যদি দিল্লীত থাকে, আই লিভ ইন দিল্লী, আই লিভ ইন আমেৰিকা, এনেকৈ ক'ব পাৰে। আৰু ইয়াত কি আছে, হোৱাট ডু ইউ ডু, মানে তুমি কি কৰা, মানে এতিয়া কি কৰা, যে হোৱাট ইউ আৰ ডুইং নাও, এইটো নহয়। মানে কিবা কাম, আপোনাৰ যিটো অকুপেশ্যন বা আপোনাৰ প্ৰফেশ্যন কি, সেইটো। হোৱাট ডু ইউ ডু মানে তুমি কি কৰা। হয়তো আপুনি ক'ব পাৰে মই ছাত্ৰ হয়, বা মই ইঞ্জিনিয়াৰ হয়, কিবা এটা ক'ব পাৰে আপুনি যিটো, বা মই বিজনেছমেন, আই এম এ বিজনেছমেন ক'ব। ইয়াতে হয়তো ছাত্ৰৰ উদাহৰণটো দিয়া আছে। আই এম আ ষ্টুডেণ্ট, মই এজন ছাত্ৰ। ডু ইউ স্পীক ইংলিছ, আপুনি ইংৰাজীত কথা পাতিব পাৰেনে। আপোনাক সুধিলে আপুনি ইংৰাজীত কথা পাতিব পাৰেনে, আপুনি এনচাৰটো দিয়ক, য়েছ আ লিটল, মানে হয় অলপ পাৰে, শিকিব লাগিব। কেন ইউ হেল্প মি ফাইণ্ড দিছ এড্ৰেছ, ক'ৰবাত গ'লে আপুনি তাতে যাই কেনে হয়তো সেই জেগাখিনিৰ এটা পিন কোড দিলে বা নাম ক'লে, তাৰ ডিটেইলছটো আপুনি, তাৰ সম্পূৰ্ণভাৱে আপুনি নাজানে, বা তাত কেনেকৈ যাব, কি বা সুবিধা আছে, গাড়ীত যাব নেকি, নৌকাত যাব, নাকি লঞ্চত যাব, সেইবিলাক না ৰিক্সাত যাব, ই ৰিক্সাত যাব, সেইবিলাকৰ কাৰণে কাৰোবাক আপুনি সুধিলে, কেন ইউ হেল্প মি ফাইণ্ড দিছ এড্ৰেছ, কিন্তু ইয়াৰ কাৰণে কিবা এটা দিব লাগিব। এই ঠিকনাটো বিচাৰি উলিয়াবলৈ মোক সহায় কৰিব পাৰিবনে। এইটো এটা লং বাক্য, তথাপি মই ইয়াত ৰাখিছোঁ। হাউ মাছ ডাজ দিছ কষ্ট, মানে কিবা এটা ল'লে আপুনি এনেকৈ ক'ব পাৰে, হাউ মাছ মানে কিমান, হাউ মাছ, য'ত শুনিব হাউ মাছ, কিবা হ'ব দোকানত গ'লে আপুনি ক'ব পাৰে হাউ মাছ দিছ, মানে এইটো কি। ইয়াতে কি কৈছে, হাউ মাছ ডাজ দিছ কষ্ট, মানে ইয়াৰ বাবে কিমান খৰচ হয়, মানে ইয়াৰ বাবে কিমান দিব লগা হ'ব। হোৱেৰ ইজ দ্য নিয়েৰেষ্ট বাছ ষ্টপ,
ওচৰৰ বাছ ষ্টপ ক'ত আছে, মানে ওচৰৰ বাছ ষ্টেচনটো ক'ত আছে। আই এম হাংগ্ৰি, মোৰ ভোক লাগিছে। হাংগ্ৰি মানে কিন্তু ভোক লগা, কেতিয়াবা ভোক লাগে, তেনেহ'লে আমি কেনেকৈ ক'ম, আই এম হাংগ্ৰি, মোৰ ভোক লাগিছে। আই এম হাংগ্ৰি, মোৰ ভোক লাগিছে। মোক পানী লাগে। আই এম থাৰ্ষ্টি মানে কিন্তু পানী, কিন্তু এইটো বাক্য মই ইয়াত কোৱা নাই। আই এম হাংগ্ৰি, আই নিড ৱাটাৰ, মোক পানী লাগে, মোক পানী লাগে। হোৱাট ইজ ইয়ৰ ফোন নম্বৰ, কাৰোবাক সুধিলে আপোনাৰ ফোন নম্বৰটো দিব নাই, আপোনাৰ ফোন নম্বৰটো কি, ইংৰাজীত এনেকৈ কোৱা হৈছে ইয়াত, হোৱাট ইজ ইয়ৰ ফোন নম্বৰ, আপোনাৰ ফোন নম্বৰটো কি, মানে খুজিলে কাৰোবাৰ পৰা ফোন নম্বৰটো। কেন ইউ গিভ মি আ ডিছকাউণ্ট, মোক ৰেহাই দিব পাৰিবনে, ক'ৰবাত গ'লে কেন ইউ গিভ মি আ ডিছকাউণ্ট। Where can find a taxi, টেক্সি ক'ত পাম, কাৰোবাক সুধিলে। I don't know, বহুত সময়তো কওঁ মই নাজানো, I don't know, মনত ৰাখিব, I don't know। যিবিলাক শিকিলে এইবিলাক মোৰ লগে লগে আপোনালোকে কৰাৰ চেষ্টা কৰিব ইংৰাজী বাক্যখিনি, ইয়াৰ কাৰণে আপোনাৰ মুখৰ স্পীডটো বাঢ়ি যাব। মই নাজানো, যেনেকুৱা এইবাৰ মই আৰম্ভ কৰিম, থেংক ইউ ভেৰি মাছ, আপুনি ক'ব থেংক ইউ ভেৰি মাছ, লাহে লাহে কৰাৰ চেষ্টা কৰিব মোৰ লগে লগে। আপোনাক অশেষ ধন্যবাদ। ইউ আৰ ৱেলকাম, আপোনাক স্বাগতম। এক্সকিউজ মি, ক্ষমা কৰিব। আই এম চৰি, মোক ক্ষমা কৰিব। এক্সকিউজ মি, ক্ষমা কৰিব। যদি কাৰোবাক ডাইৰেক্ট ক'ব গৈছে এক্সকিউজ মি, ক্ষমা কৰিব, আৰু আই এম চৰি কয় তেনেহ'লে মোক ক্ষমা কৰিব। হোৱাট ইজ দ্য প্ৰব্লেম, কি প্ৰব্লেম বা কি সমস্যা হৈছে। এভৰিথিং ইজ অ'কে, এভৰিথিং ইজ ফাইন, সকলোৱে ঠিকে আছে। ত' আজিৰ কাৰণে ভিডিঅ'টো মই এইখিনিতে ৰাখিলোঁ। ইংৰাজী স্পিকিং শিকিবলৈ চেনেল ৰাবিন TSR ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে।